এজন লৰাই যদি এজনী ছোৱালীক ভাল পায় আৰু তেওঁলোকৰ মাজত যদি বেয়া কিবা কিবি হয়, সেই কথাবোৰ যদি ল'ৰাজনে বন্ধুৰ লগত শ্বেয়াৰ কৰে, তেতিয়া সেই ল'ৰাজনে ছোৱালীজনীক প্ৰকৃত ভাল পায়নে আৰু সেই ছোৱালীজনী ল'ৰাজনৰ লগত সুখত থাকিব পাৰিবনে? মই কওঁ শুনা, তুমি যদি এজনী ছোৱালী তেতিয়াহ'লে তোমাক কৈছো, প্ৰকৃত ভাল পোৱা ল'ৰাজনে কেতিয়াও তোমাৰ বদনাম নকৰে, তোমাৰ বিষয়ে কেতিয়াও বেয়াকৈ নকয়। মনত ৰাখিবা, যিজনে তোমাৰ লগত কথা পতাৰ কথা আনৰ আগত শ্বেয়াৰ কৰে, যিজনে তোমাৰ লগত বেয়া সম্পৰ্ক কৰাৰ কথা আনৰ আগত শ্বেয়াৰ কৰে, সেইজনে কেতিয়াও তোমাক ভাল পাব নোৱাৰে। সি তোমাক সুখত ৰখাটো দূৰৰে কথা, তোমাক বিয়াও নাপাতে। এনেকুৱা ল'ৰাৰ পৰা বাচি থাকিবা, যিয়ে তোমাক সন্মান দিয়াটো দূৰৰে কথা, ওলোটাই তোমাৰ সন্মান ধ্বংস কৰে। এটা কথা মই ছোৱালীসকলক কওঁ, এইবোৰ কাম কৰিবলৈ যে তুমি মান্তি হৈ যোৱা, তুমি এবাৰ এইটো ভবাটো জৰুৰী নহয়নে? যদি তোমাৰ তাৰ লগত বিয়া নহয় তেতিয়া কি হব? যদি তুমি বেলেগৰ লগত বিয়া হৈ যোৱা তেতিয়া কি হব? যদি কথাটো স্বামীজনে গম পায় তেতিয়া কি হব? যদি সি ভিডিঅ' কৰি কাৰোবাক দেখুৱাই দিয়ে তেতিয়া কি হব? যদি ছচিয়েল মিডিয়াত ভাইৰেল কৰি দিয়ে তেতিয়া কি হব? এইবোৰ কথা তোমাৰ মনলৈ এবাৰো নাহেনে? কি দিবা বিয়াৰ পাছত স্বামীজনক তুমি? তেওঁ তোমাক বিয়া পাতি নমৰালৈকে লগত ৰাখিব, আৰু তুমি কি দিবা? কেৱল ধোকা আৰু ধোকা। এটা কথা কওঁ, মনত ৰাখিবা, যিজনী ছোৱালীয়ে নিজৰ পবিত্ৰতা নিজৰ স্বামীজনৰ কাৰণে বচাই ৰাখিব পাৰে, নিজৰ পবিত্ৰতা বচাই ৰাখিবৰ বাবে বয়ফ্ৰেণ্ডৰ লগত কাজিয়া কৰিব পাৰে, নিজৰ পবিত্ৰতা বচাই ৰাখিবৰ বাবে ভালপোৱাক ত্যাগ কৰিব পাৰে, সেইজনীহে প্ৰকৃত ছোৱালী। আৰু এনেকুৱা প্ৰকৃত ছোৱালী কোন কোন আছা কমেন্ট কৰি জনাবা। ধন্যবাদ।